তেওঁতো বাৰু ডিউটিত গৈছিল ৰাতিপুৱা 8টা বজাত ডিউটিত গৈছে। মই ফোন কৰি সুধিছোঁ ডিউটি কেতিয়া পাইছা? তেওঁ কৈছে মই 8:15 সোমাইছোঁ। সেইটোৱে আমাৰ লাষ্ট ফোন। মোৰ আগত থাকলি হয়, ক'ত আছে মোক আনি দিয়ক। কালি মোক নোপোৱাকে গৈছে। তেওঁতো বাৰু ডিউটিত গৈছিল ৰাতিপুৱা 8টা বজাত ডিউটিত গৈছে। মই ফোন কৰি সুধিছোঁ ডিউটি কেতিয়া পাইছা? তেওঁ কৈছে মই 8:15 সোমাইছোঁ। সেইটোৱে আমাৰ লাষ্ট ফোন। তাৰপিছত মোৰ অফিচৰ পৰা 10টা মানত তাৰে এজন ল'ৰাই ফোন কৰিছে, বাইদেউ দাদা ঘৰত গৈছে নেকি? দাদা নাই, আজি ডিউটিত গৈছে। তাৰপিছত মোক কৈছে দাদাইতো ডিউটিত নাই দেখোন, বিচাৰি পোৱা নাই। মই কৈছোঁ দাদা ঘৰত অহা নাই। মই ঘৰত আৰু মাক ফোন কৰিছোঁ, মা দাদাই মনি আহিছে নেকি? অহা নাই বুলি কৈছে। মই ঘৰত তথাপিতো কোৱা নাই, মই বিচাৰি আছোঁ। মই ভাবিছোঁ এটা কাম কৰাছোঁ, দাদাৰ ফুটেজ চোৱাছোঁ, হস্পিটেল আহিছিল না, মোক মিছা কৈছে। হস্পিটেলত CCTV চাইছে, তেওঁ সোমাইছে। হেলমেটটো বাহিৰৰ চিকিউৰিটি গেটত থৈ সোমাইছে। ওলাই গৈছে, তাহঁতে কোৱা মতে হস্পিটেলৰ পৰা ওলাই গৈছে। পাঞ্চিং মাৰিছে 8টা মানত, মই চাই আহিছোঁ। তাৰপিছৰ পৰা আৰু ক'ত গৈছে নাই। মই 12:30 মানলৈকে ফোন মাৰিছোঁ, নট ৰিচিবল। 12:30 মানত এবাৰ বিজি পাইছোঁ। মই ভাবিছোঁ মোক ফোন কৰিব, বিজি পাইছোঁ। পিছত নাই কৰা, তাৰপিছত মোবাইল চুইচ অফতে আৰু মই আমাৰ ধৈৰ্য এৰাই যায়। মই হস্পিটেলক লগিন গৈছোঁ যে কি কৰে আপোনালোকে কৰকচোন, পুলিচক জনাওক। মই ঘৰত কোৱাই নাই, তেতিয়া ঘৰত 2:30 বজাত জনাইছোঁ। তেওঁ নাই আৰু নেমকেয়াৰত ডিউটিত আহিছিল, ডিউটিৰ পৰা নাই। তেওঁ বৌ কোৱা মতে 8টা মানত ঘৰৰ পৰা ওলাই গৈ, মানে বৌ আৰু দাদা দুজনে একেলগে ইয়াৰ পৰা ওলাই গৈছে ঘৰৰ পৰা ডিউটিত। বৌ এইফালে আয়ুষণ তাত গ'ল আৰু দাদাও নেমকেয়াৰ গ'ল। গৈ কিনে তেওঁ জেনেৰেলি আমাৰ তেনেকৈ খবৰ লোৱা নহয় আৰু ডিউটিত যোৱাৰ পাছত যোৱাৰ পাছত মোক মোটামুটি 2:40 মানত মোক ভৰলু থানাৰ IC ফোন কৰিছে। তো তেওঁক ফাৰ্ষ্ট মই তেনেকুৱা খুব ভাল ৰেচপন্স দিয়া নাছিলোঁ, মানে এইকাৰণে যে দাদা যেতিয়া ডিউটিত সোমায় তাৰপাছত তেওঁ আৰু বাহিৰত ওলাই একেবাৰে ডিউটি শেষ কৰি বজাৰ কৰি ৰুমত সোমায়। তো তেওঁ শৰাইঘাট যোৱা কোনো কথাই নাহে। তো মই তেনেকুৱা ভাবিলোঁ নেক্সট। তথাপি মই দাদাক এবাৰ ফোন ট্ৰাই কৰিলোঁ, তেতিয়া দাদাৰ ফোন নাম্বাৰ বিজি পাই আছোঁ। তো এগেইন মোক থানাৰ পৰা আকৌ ফোন কৰিছে। তেতিয়া মই পূৰা আৰু মোৰ লাগি গ'ল যে কিবা এটা হ'লে নেকি। তাৰপিছত দাদাক ফোন কৰি আছোঁ, দাদা নাম্বাৰ বিজি দেখাইছে বহুত সময়। তাৰপাছত মোবাইলটো ছুইচ অফ আৰু নট ৰিচেবল দেখাইছে। তাৰপাছত থানাৰ পৰা মোক মাতিলে, মই যিহেতু বৰপেটাত থাকোঁ। তাৰপাছত মই ইয়াৰ পৰা আমাৰ দাদাক আৰু গাঁৱৰে ল'ৰাক এনেকৈ পঠালোঁ। তাতে আমাৰ ওচৰ চুবুৰীয়াও থানাত গ'ল। গৈ কিনে আমি থানা পোৱাৰ আগতে তাতে থানাত এটা তেওঁলোকৰ সহযোগত দাদাহঁতে এটা মিচিং ইনফৰমেশ্যন এটা, তাত লিখিত ইনফৰমেশ্যন এটা দিলে।